নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ ক্লাছ। আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম আপোনালোকৰ আহিবলগীয়া ডিএমই নন টেকনিকেল এক্সামৰ কাৰণে সায়েন্সৰ টপ 100 কুৱেশ্যনৰ পাৰ্ট 1, অৰ্থাৎ আমি টপ 100 কুৱেশ্যন কমপ্লিট কৰিম সায়েন্স সাবজেক্টটোৰ ওপৰত। য'ত নেকি আপোনালোকৰ এক্সামত মাত্ৰ 10টা কুৱেশ্যন আহিব সায়েন্সৰ পৰা। এই 100টাৰ ভিতৰত মোষ্ট প্ৰবাবলি আপোনালোকৰ 8টা বা 9টা একদম ইয়াৰ পৰা কমন অহাটো একদম 100% চিয়ৰ। তো সেইকাৰণে এই 100টা কুৱেশ্যন আপোনালোকে ভালদৰে এবাৰ চাই যাওক। ইয়াৰ লগতে পিডিএফটো মই দি দিম টেলিগ্ৰাম চেনেলত। এক্সাম দিব যোৱাৰ আগদিনা এবাৰ গোটেইসমূহ কুৱেশ্যন ৰিভাইজ কৰি যাব। পাৰ্ট 1ত আমি আজি 50টা কমপ্লিট কৰিম। নেক্সট আমি পাৰ্ট 2ত 49টা কুৱেশ্যন কমপ্লিট কৰিম। লগতে মেথছৰ আমি টপ 50 কুৱেশ্যন কৰিছিলোঁ। তাৰ 25টা আমি অলৰেডি কমপ্লিট কৰিছোঁ। যদি চোৱা নাই সেই ভিডিঅ'টো চাই ল'ব, আমাৰ চেনেলতে পাই যাব ভিডিঅ'ছত গৈ কেনে, বা ডেছক্ৰিপশ্যনত আপোনালোকে প্লেলিষ্টৰ লিংকটো পাব ডিএমইৰ কাৰণে বা DHS এক্সামৰ কাৰণে। তাত গোটেইসমূহ ভিডিঅ' পাই যাব। ঠিক আছে, তো আৰম্ভ কৰিছোঁ। ৰেপিড ফায়াৰ ছিজন হ'ব, একদম মানে অপশ্যনসমূহ দিয়া থাকিব, তাৰ পৰা ডাইৰেক্টলি এনচাৰটো কোৱাৰ লগতে বাকী অপশ্যনকেইটা ক'ৰ লগত ৰিলেটেড সেইখিনি মই ধুনীয়াকৈ বুজাই দিম, যাতে এটা কুৱেশ্যনৰ পৰা আপোনালোকে এইফালে এটা কুৱেশ্যন পাব, নেক্সট আকৌ তিনিটা কুৱেশ্যন, টোটেল 4টা কুৱেশ্যনৰ এনচাৰ এটা কুৱেশ্যনতে পাই যাব। ঠিক আছে, আৰম্ভ কৰিছোঁ। ফাৰ্ষ্ট, আপোনালোকৰ ইম্পৰ্টেণ্ট পিডিএফ, সকলো ধৰণৰ পিডিএফ আমাৰ টেলিগ্ৰাম চেনেলত দিয়া আছে। এই পিডিএফটো বা মেথছৰ পিডিএফটো আমি যেতিয়া গোটেই 50টা কমপ্লিট হ'ব তেতিয়া আমি একেলগে দি দিম। আজিও সেই একেদৰে গোটেই 100টা কমপ্লিট হোৱাৰ পিছত পিডিএফটো এটা পিডিএফ কৰি কেনে দি দিম। ঠিক আছে, টেলিগ্ৰাম চেনেলত জইন হ'বলৈ এইটো এনেকৈ টেলিগ্ৰামত চাৰ্চ কৰিব, বা ডেছক্ৰিপশ্যনত টেলিগ্ৰামৰ লিংকটো দিয়া আছে ডাইৰেক্টলি, তাৰ পৰা গৈ কিনে জইন হৈ ল'ব পাৰে। আৰম্ভ কৰিছোঁ। তাৰ আগতে এক্সাম পেটাৰ্ণটো কৈ দিওঁ আকৌ এবাৰ। টোটেল 50টা কুৱেশ্যন আহিব, 100 মাৰ্কছ থাকিব, কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে। সময় হ'ব 1 ঘণ্টা 30 মিনিট। ছাবজেক্ট আহিব জিকে, য'ৰ পৰা 20 নম্বৰ আহিব, ইংলিছ য'ৰ পৰা 10 নম্বৰ আহিব, ছায়েন্স য'ৰ পৰা 10 নম্বৰ, আৰু মেথছৰ পৰা 10 মাৰ্কছ। 10 মাৰ্কছ মানে 10টা কুৱেশ্যন, এইবিলাক কুৱেশ্যন মাৰ্কছটো ডাবল হৈ যাব, কাৰণ প্ৰত্যেকটো কুৱেশ্যনত 2 নম্বৰকৈ থাকিব। টোটেল 100 মাৰ্কছ যিহেতু 2 নম্বৰকৈ থাকিব, তাৰমানে ইমান কুৱেশ্যন আহিব। আৰম্ভ কৰিছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো কি দিয়া আছে আমাক? হোৱাট ইজ এ SI ইউনিট অফ ইলেক্ট্ৰিক কাৰেণ্ট? বৈদ্যুতিক প্ৰবাহৰ SI একক কি আমাক সেইটো সুধিছে। অপশ্যনত দিয়া আছে ভোল্ট, এম্পেয়াৰ, ওম, ৱাট। এনেধৰণৰ কুৱেশ্যনবোৰ একদম এক্সামত আহি থাকে। কোনটো হ'ব ইয়াৰ এনচাৰ? ইয়াৰ এনচাৰটো হ'ব, আমাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, এম্পেয়াৰ। এম্পেয়াৰ হ'ল বৈদ্যুতিক প্ৰবাহৰ SI একক। তাৰ লগতে বাকী অপশ্যনসমূহ আমি এবাৰ ৰিভাইজ কৰি চাওঁ। ভোল্টটো কিহৰ SI একক? ভোল্ট হ'ল আপোনালোকৰ ইলেক্ট্ৰিকেল পটেনচিয়েল ডিফাৰেঞ্চৰ SI একক হ'ল ভোল্ট। নেক্সট আছে এম্পেয়াৰ। এম্পেয়াৰটো আমি অলৰেডি ক'লোৱে। তাৰপিছত ওম কাৰ SI একক হয়? ওম হয় ইলেক্ট্ৰিকেল ৰেজিষ্টেঞ্চৰ SI একক হ'ল ওম। তাৰপিছত আছে ৱাট। তো ৱাটটো হ'ল আপোনালোকৰ পাৱাৰৰ SI একক। ঠিক আছে, তো ইয়াৰ পৰা আমি 4টা বস্তু গম পালোঁ। এটা হ'ল বৈদ্যুতিক প্ৰবাহৰ SI একক, যিটো হ'ল আমাৰ এনচাৰ এম্পেয়াৰ। তাৰপিছত আমি ভোল্টৰ গম পালোঁ, ওমৰ গম পালোঁ, আৰু ৱাট গম পালোঁ। ঠিক আছে, এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনত। কি দিয়া আছে আমাক? হুইচ অফ দ্য ফলোয়িং ইজ এ নন মেটেল? হুইচ অফ দ্য ফলোয়িং ইজ এ নন মেটেল, অৰ্থাৎ তলৰ কোনটো নন মেটেল, মানে যিটো ধাতু নহয় সেইটোক নন মেটেল বুলি কয় বা অধাতু বুলি কয়। এতিয়া অপশ্যনৰ পৰা কোনটো অধাতু আমাক সেইটো বাছি উলিয়াব লাগে। অপশ্যনত কি কৈছে? আইৰণ, কপাৰ, কাৰ্বন আৰু এলুমিনিয়াম, এইকেইটা দিয়া আছে। তো ইয়াৰ কোনটো হ'ব? আমি নিশ্চয়কৈ জানো যে আইৰণটো এটা কি হয়? ধাতু হয়। কপাৰ এটা ধাতু, কাৰ্বন ধাতু নহয়, আৰু এলুমিনিয়াম এটা ধাতু। তো আমাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, কাৰ্বন। কাৰ্বন হ'ল আমাৰ এটা অধাতু। ঠিক আছে, আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনত। কি দিয়া আছে আমাক? দ্য কেমিকেল চিম্বল ফৰ ৱাটাৰ ইজ, অৰ্থাৎ পানীৰ ৰাসায়নিক সংকেত কি? পানীৰ ৰাসায়নিক সংকেত কি সেইটো কুৱেশ্যন। তো অপশ্যনসমূহ একদম চিম্পল। কি দিয়া আছে? WO, WA,
H2 আৰু HO2 এইকেইটা অপশ্যন দি আছে। তো ইয়াৰ কাৰেক্ট এনচাৰ কোনটো হ'ব? পানীৰ ৰাসায়নিক সংকেত হ'ল H2O। অপশ্যন চি এইটো হ'ব কাৰেক্ট এনচাৰ। ঠিক আছে, ইয়াৰ পিছত আহিছোঁ নেক্সট কুৱেশ্যনত কি কৈছে? Which gas is known as the laughing gas? একদম মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তলৰ কোনটো গেছক লাফিং গেছ বুলি কোৱা হয় বা হাঁহি উঠা গেছ বুলি জনা যায়? অপশ্যনত দি আছে নাইট্ৰাছ অক্সাইড, কাৰ্বন ডাই অক্সাইড, সালফাৰ ডাই অক্সাইড আৰু মিথেন। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নাইট্ৰাছ অক্সাইড। নাইট্ৰাছ অক্সাইডক লাফিং গেছ বুলি জনা যায়। ঠিক আছে, তাৰপিছত আহিছোঁ নেক্সট কুৱেশ্যনত কি কৈছে? The deficiency of which vitamin causes night blindness? কোন ভিটামিনৰ অভাৱত ৰাতি কণা বা কুকুৰি কণা বা ৰাতি নেদেখা বেমাৰটো হয় সেইটো সুধিছোঁ। অপশ্যনত দি আছে ভিটামিন এ, ভিটামিন বি, ভিটামিন চি আৰু ভিটামিন ডি। তো কোনটো ভিটামিনৰ অভাৱত নাইট ব্লাইণ্ডনেছ হয়? অপশ্যন হ'ব প্ৰথমটো ভিটামিন এ। ভিটামিন এৰ অভাৱত আমাৰ নাইট ব্লাইণ্ডনেছ বা কুকুৰি কণা বেমাৰটো হয়। এতিয়া বাকীকেইটা ভিটামিনৰ অভাৱত কি বেমাৰ হয় যদি আমি সেইটো চাওঁ, লক্ষ্য কৰোঁ। তো ভিটামিন এৰ অভাৱত আমাৰ কি বেমাৰ হয়? ভিটামিন এৰ অভাৱত আপোনালোকৰ এইমাত্ৰ ক'লো এইটো নাইট ব্লাইণ্ডনেছ হয়। তাৰপিছত ভিটামিন বি, ভিটামিন বিৰ অভাৱত আপোনালোকৰ বেৰি ধৰণৰ বেৰি নামৰ এটা ৰোগ হয়। বেৰি। ঠিক আছে, আকৌ ভিটামিন চিৰ অভাৱত আপোনালোকৰ স্কাৰ্ভি নামৰ ৰোগটো হয়। স্কাৰ্ভি স্কুলত থাকোঁতে পাইছোঁ। স্কাৰ্ভি ৰোগ কি ভিটামিনৰ অভাৱত হয়? ভিটামিন চিৰ অভাৱত হয়। ভিটামিন বি, তো বি ফৰ বেৰি, চি ফৰ স্কাৰ্ভি, এনেকৈ মনত ৰাখিব। আকৌ ভিটামিন জিৰ অভাৱত আপোনালোকৰ ৰিকেট হয়। ঠিক আছে, এইকেইটা মনত ৰাখিব। আৰু হাড়ৰ বেমাৰ হ'ব পাৰে ভিটামিন ডিৰ অভাৱত। আহিছোঁ ইয়াৰ পিছত নেক্সট কুৱেশ্যনত কি কৈছে? হোৱাট ইজ দ্য স্পীড অফ লাইট ইন এ ভেকুৱাম? তো বায়ুশূন্য স্থানত পোহৰৰ বেগ কি সেইটো সুধিছে। অপশ্যনত দি আছে 3 × 10⁵ মিটাৰ পাৰ ছেকেণ্ড, 3 × 10⁶ মিটাৰ পাৰ ছেকেণ্ড, 3 × 10⁷ মিটাৰ পাৰ ছেকেণ্ড, 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। ইয়াৰ ৰাইট এনচাৰটো আমি সকলোৱে জানো। এনচাৰ অপশ্যন ডি 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড হ'ল। আহিছোঁ ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো কি দিয়া আছে? তো প্ৰথমতে আমি কুৱেশ্যনসমূহ ইজি কুৱেশ্যন লৈছোঁ। লাহে আমি ইজিৰ পৰা মডাৰেট লেভেললৈ যাম। তাৰপিছত আমি লাহে হাৰ্ড লেভেলৰ কুৱেশ্যন কৰি যাম। মানে ইজি, মডাৰেট, হাৰ্ড গোটেইকেইটা লেভেলৰ কুৱেশ্যন আমি প্ৰেক্টিচ কৰিম। টপ 100 যদি কুৱেশ্যন কৰে ইয়াৰ পৰা 100% আপোনালোকৰ এক্সামত কমন আহিব। হ'ল, ইয়াত কুৱেশ্যনটো কৈছে এইবাৰ, হুইচ অফ দ্য ফলোয়িং ইজ দ্য হাৰ্ডেষ্ট নেচাৰেল ছাবষ্টেন্স? তলৰ কোনটো আটাইতকৈ কঠিন প্ৰাকৃতিক পদাৰ্থ? অপশ্যনত দি আছে গ'ল্ড, চিলভাৰ, ডায়মণ্ড, প্লেটিনাম। তো ইয়াৰ কাৰেক্ট এনচাৰ কোনটো হ'ব? ভাবি কিনে এবাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে আপোনালোকে, বা নিজৰ মনতে ভাবিব পাৰে। তাৰপিছত এনচাৰটো যিহেতু মই কৈ দিম। তো আটাইতকৈ কঠিন প্ৰাকৃতিক পদাৰ্থ বা হাৰ্ডেষ্ট নেচাৰেল ছাবষ্টেন্সটো হয় আমাৰ ডায়মণ্ড। তো অপশ্যন চি ডায়মণ্ড হ'ব আমাৰ কাৰেক্ট এনচাৰ। হ'ল, নেক্সট আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনত কি কৈছে? দ্য ইউনিট অফ ফ'ৰ্চ ইজ? বলৰ একক কি? তো বলৰ একক অপশ্যনত দি আছে ৱাট, নিউটন, জুল, পাস্কেল। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বলৰ এছআই একক হ'ল নিউটন। অপশ্যন বি নিউটন হ'ব আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, বাকী ৱাটটো কৈ দিছোঁ। এতিয়া জুল আৰু পাস্কেলটো মই এতিয়া কৈ দিওঁ এবাৰ। জুলটো হ'ব ইউনিট অফ ৱৰ্ক। ঠিক আছে, বা এনাৰ্জি, ৱৰ্ক এনাৰ্জিৰ ইউনিট হ'ল জুল। নেক্সট আছে পাস্কেল। তো পাস্কেল হ'ল ইউনিট অফ প্ৰেছাৰ। হ'ল, এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনত কি কৈছে আমাক? হুইচ প্লেনেট ইজ ন'ন এজ দ্য ৰেড প্লেনেট? তলৰ কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? কোন গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? অপশ্যনত দি আছে জুপিটাৰ, মাৰ্চ, ভেনাছ, ছেটাৰ্ণ। তো এই চাৰিটা এনচাৰৰ ভিতৰত অপশ্যনৰ ভিতৰত কোনটো হ'ব? ৰঙা গ্ৰহ বুলি কাক জনা যায়? অপশ্যন বি মাৰ্চ। তো মাৰ্চক ৰঙা গ্ৰহ বুলি জনা যায়। অপশ্যন বি হ'ব আমাৰ ৰাইট এনচাৰ। হ'ল, ইয়াৰ পিছত আহিছোঁ আমি নেক্সট নম্বৰ কুৱেশ্যনত কি কৈছে? 10 নম্বৰ কুৱেশ্যনত আমাক কৈছে হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা ফৰ কমন চল্ট? মানে আমি হোৱা সাধাৰণ নিমখৰ ৰাসায়নিক সংকেত কি? একদম কমন কুৱেশ্যন এইবিলাক। অপশ্যনত দি আছে KCl, NaCl,
CaCl2 MgCl2 আমি সকলোৱে জানো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব NaCl সোডিয়াম ক্লোৰাইড সোডিয়াম ক্লোৰাইডক কি বুলি কোৱা হয় আমি হোৱা সাধাৰণ নিমখটো সোডিয়াম ক্লোৰাইড বা ইয়াৰ ৰাসায়নিক সংকেত হ'ল NaCl আহিছো নেক্সট কোৱেশ্যনত কি কৈছে the process by which plants make their own food is called মানে সেই প্ৰসেসটো যিটো প্ৰসেসৰ সহায়ত উদ্ভিদবোৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয় তাক কি বোলে অপচনত কৈছে ৰেসপিৰেশন শ্বাস প্ৰশ্বাস সংক্ৰান্ত ট্ৰান্সপিৰেশন প্ৰচ্ছেদন ফটোসিনথেসিস সালোক সংশ্লেষণ ডাইজেশন বা হজম ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব আমাৰ ফটোসিনথেসিস বা সালোক সংশ্লেষণ অপচন সি এটো হ'ব শুদ্ধ এনসাৰ ঠিক আছে ৰেসপিৰেশনটো আমি সকলোৱে জানো শ্বাস প্ৰশ্বাসৰ লগত জড়িত ট্ৰান্সপিৰেশনটো প্ৰচ্ছেদন এটা প্ৰচ্ছেদন কি মই যদি এবাৰ বুজাই দিবলৈ যাও প্ৰচ্ছেদন হল মানে গাছে হিপাৰে যেটো পানী লয় হিপাৰ সহায়ত যেটো পানী লয় সেই পানীটো হিপাৰ সহায়ত যেটো পানী লয় গাছে সেই পানীটো পাতৰ সহায়ত বাষ্পীভূত আকাৰে কিছুমান পানীৰ অংশ উলিয়াই দিয়ে তো এটো কি বুলি কয় প্ৰচ্ছেদন বুলি কয় ফটোসিনথেসিস অলৰেডি কলো ডাইজেশন মানে যেটো হজম আমাৰ খাদ্য খালে যেটো হজম হয় সেইটো হল ডাইজেশন ঠিক আছে আইছো ইয়াৰ পিছৰ কোৱেশ্যনত কি কৈছে which of the following is a good conductor of electricity মানে তলৰ কোনটো বিদ্যুতৰ সুপৰিবাহী অপচনত দি আছে উড কাঠ প্লাষ্টিক ৰাবাৰ ৰবৰ কপাৰ আৰু তাম তো কোনটোৰ মাজেৰে বিদ্যুৎ ভালকৈ পাৰ হৈ যায় কাঠৰ মাজেৰে নিশ্চয়কৈ নাযায় প্লাষ্টিকৰ মাজেৰে বিদ্যুৎ পৰিবাহী নহয় ৰবৰৰ মাজেৰে বিদ্যুৎ পৰিবাহী নহয় কপাৰ হল মানে বিদ্যুতৰ কাৰণে এটা সুপৰিবাহী বা যাৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যায় অপচন ডি হ'ব কাৰেক্ট আনসাৰ ঠিক আছে আজি ইয়াৰ পিছৰ কোৱেশ্যনত কি কৈছে the study of fossils is called মানে জীৱাশ্মৰ অধ্যয়নক কি বুলি কয় ফসিলস মানে হল জীৱাশ্ম বহুত বছৰ আগতে যিবোৰ জীৱ-জন্তু মৰি পচি মাটিৰ তলত সোমাই আছে সেইবিলাকক কোৱা হয় জীৱাশ্ম সেই জীৱাশ্মৰ অধ্যয়নক কি বুলি কোৱা হয় অপচনত কৈছে ইকোলজি তাৰ পিছত কৈছে প্যালেন্টলজি বায়োলজি এন্ড জিওলজি ইকোলজি মানে হল পৰিস্থিতি বিজ্ঞান প্যালেন্টলজি মানে হল জীৱাশ্ম বিজ্ঞান অসমীয়াত চালে আপোনালোকে এনসাৰটো উলিয়াই যায় কিন্তু অপচনত হয়তো এক্সামত এইটো অসমীয়াটো ইয়াত জীৱাশ্ম বিজ্ঞান বুলি নিদি কেনে ইংৰাজীতে এনেকৈ লিখি দিব অসমীয়াত এনেকৈ লিখি দিব প্যালেন্টলজি বুলি কেনে এনেকৈ লিখি দিব বা পৰিস্থিতি বিজ্ঞানটো ইকোলজি এনেকৈ লিখি দিব তো তেনে ক্ষেত্ৰত আপোনালোকে এই ওয়াৰ্ডৰ মিনিংবোৰ জানিব লাগিব নহলে এনসাৰটো নোলাব বায়োলজিটো বায়োলজি বুলি লিখি দিব আৰু জিওলজিটো জিওলজি বুলি লিখি দিব ঠিক আছে তো ইয়াৰ এনসাৰটো আমি পাই গলো কি হ'ব জীৱাশ্ম বিজ্ঞান অপচন বি জীৱাশ্ম বিজ্ঞান হ'ব আমাৰ কাৰেক্ট এনসাৰ এটা ইয়াৰ ইকোলজি বায়োলজি এন্ড জিওলজি হেতু অলপমান মই কৈ দিছো ইকোলজি হল স্টাডি অফ ৰিলেশনশিপ বিটুইন অৰ্গানিজম এন্ড দেয়াৰ এনভায়ৰনমেন্ট মানে আমাৰ যেটো পৰিবেশৰ যিবিলাক অৰ্গানিজম থাকে আৰু তাৰ পৰিবেশৰ লগত যেটো তাৰ চাৰিওফালে যেটো পৰিবেশ সেইটো যেটো আমি অধ্যয়ন কৰো হেতুক আমি কি বুলি কওঁ ইকোলজি বুলি কওঁ তো বায়োলজি মানে তো জানো জীৱবিজ্ঞান জীৱৰ ওপৰত অধ্যয়ন কৰিলে বায়োলজি বুলি কয় বায়োলজি আকৌ দুটা ভাগত ভাগ কৰিব পাৰি এটা হল জিওলজি অৰ্থাৎ প্ৰাণীৰ ওপৰত অধ্যয়ন আনটো হল বোটানি বা উদ্ভিদৰ ওপৰত অধ্যয়ন তাৰপিছত জিওলজি হল পৃথিৱীৰ যিবিলাক ফিজিক্যাল স্ট্ৰাকচাৰ আছে সেই স্ট্ৰাকচাৰৰ ওপৰত যদি অধ্যয়ন কৰো যেনে পাহাৰ নদী পৰ্বত এইবিলাকৰ ওপৰত যেটো অধ্যয়ন কৰো হেতু কিহত পৰে জিওলজিত পৰে ভূবিজ্ঞানত পৰে হল আইছি ইয়াৰ পিছত নেক্সট কোৱেশ্যন এটা কি কৈছে হোৱাট ইজ দ্য নৰ্মেল pH ভ্যালু অফ হিউম্যান ব্লাড মানুহৰ একদম ইম্পৰ্টেন্ট কোৱেশ্যন মানুহৰ তেজত সাধাৰণ যেটো pH মান হেতু কিমান অপচন কৈছে 6.5 7.4 8.0 and 9.0 তো সাধাৰণ মানুহৰ দেহত তেজৰ pH হল অপচন বি 7.4 অপচন বি 7.4 কাৰেক্ট আনসাৰ হল আইছি ইয়াৰ পিছত নেক্সট কোৱেশ্যনটি কি কৈছে which of the following disease is caused by a virus তলৰ কোনটো ৰোগ ভাইৰাছৰ দ্বাৰা হয় টিউবাৰকুলোসিস বা যক্ষ্মা ৰোগ মেলেৰিয়া কমন কোল্ড বা চৰ্দি টাইফয়েড ইয়াৰ কোনটো আমাৰ ভাইৰাছৰ ফলত হয় আমাৰ কাৰেক্ট আনসাৰটো হ'ব কমন কোল্ড অপচন বি কমন কোল্ড আমাৰ এনেকুৱা এটা বেমাৰ যিনিকি আমাৰ ভাইৰাছৰ ফলত হয় আকৌ টিউবাৰকুলোসিস কিহৰ ফলত হয় বা যক্ষ্মা ৰোগ হয় আপোনালোকৰ এটা ব্যাকটেৰিয়া আছে যাৰ নাম হল মাইকোব্যাকটেৰিয়াম টিউবাৰকুলোসিস তাৰ ফলত আমাৰ টিউবাৰকুলোসিস হয় তো টিউবাৰকুলোসিস হয় এটা ব্যাকটেৰিয়া আছে ব্যাকটেৰিয়াটোৰ নামটো লিখি দিছো মই MYCO মাইকোব্যাকটেৰিয়াম টিউবাৰকুলোসিস তো ব্যাকটেৰিয়াটোৰ নামটো আছে টিউবাৰকুলোসিস আৰু তাৰ ফলত হোৱা বেমাৰটোক সেইকাৰণে
টিউবাৰকুলোচিছ বুলি কোৱা হয় এইটোতে ব্যাকটেৰিয়া তো ইয়াৰ ফলত আমাৰ যক্ষ্মা ৰোগ বা টিউবাৰকুলোচিছ হয় নেক্সট মেলেৰিয়া তো মেলেৰিয়া হয় আপোনালোকৰ প্যাৰাসাইট প্লাজমোডিয়াম নামৰ প্যাৰাসাইটটোৰ পৰা আমাৰ মেলেৰিয়া হয় প্লাজমোডিয়াম য'ত যি নেকি মাইকী এনফিলিছ মহত্বত পোৱা যায় সেইটো কামুৰিলে আমাৰ মেলেৰিয়া হয় তাৰপিছত কমন কোল্ড এইটো আমাৰ ক'লে মই ভাইৰাছৰ ফলত হয় আৰু টাইফয়েড হ'ল আপোনালোকৰ ব্যাকটেৰিয়াৰ ফলত যিটো ব্যাকটেৰিয়াৰ নাম হ'ল চেলমনা টাইফয়েডি চেলমেনেলা টাইফি তো এই ব্যাকটেৰিয়াটোৰ ফলত আমাৰ টাইফয়েড হয় ঠিক আছে এইকেইটা নোট ডাউন কৰি ল'ব আহিব পাৰে এক্সামত তাৰপিছত আহিছোঁ নেক্সট কুৱেশ্যনটিত কৈছে কি দ্য মেইন কম্পোনেণ্ট অফ বায়োগেছৰ মেইন কম্পোনেণ্টটো কি মূল উপাদানটো কি বায়োগেছত অপশ্যনত দি আছে কাৰ্বন ডাই অক্সাইড মিথেন হাইড্ৰজেন নাইট্ৰজেন তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মিথেন তো বায়োগেছৰ মূল উপাদানটো হ'ল মিথেন অপশ্যন বি ঠিক আছে নেক্সট ইয়াৰ পিছৰ কুৱেশ্যনত আহিছোঁ কি কৈছে কেমিকেল চিম্বলৰ ওপৰত কুৱেশ্যন আহিব পাৰে তো চাই যাব ভালদৰে হোৱাট ইজ দ্য কেমিকেল চিম্বল ফৰ গল্ডৰ ৰাসায়নিক সংকেত কি গল্ডৰ সুধিছে মই সুধিছোঁ আপোনাক চিলভাৰৰ ৰাসায়নিক সংকেত কি সেইটো কমেণ্ট কৰি জনাই দিব ঠিক আছে এতিয়া গল্ড সুধিছে তো সোণৰ ৰাসায়নিক সংকেত কি GU GD AU AG তো সোণৰ ৰাসায়নিক সংকেত হ'ল অপশ্যন চি AU ঠিক আছে বাকীকেইটা মই কৈ নিদিওঁ চিলভাৰটো কমেণ্ট বক্সত জনাই দিব চিলভাৰৰ কেমিকেল ফৰ্মুলা কি নেক্সট কুৱেশ্যনত আহিছোঁ কৈছে আমাক কি দ্য প্ৰচেছ অফ কনভাৰ্জন অফ এ ছলিড ডাইৰেক্টলি ইনটু এ গেছ ইজ কল্ড মানে কঠিন পদাৰ্থ এটা ডাইৰেক্টলি গেছলৈ কনভাৰ্ট হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় সেইটো দিছে অপশ্যন কৈছে মেল্টিং গলন বইলিং উতলন সাবলিমেশ্যন ঊৰ্ধ্বপাতন কনডেনসেশ্যন ঘনীভৱন তো বস্তু এটা কি কৈছে ইয়াত ছলিড মানে এটা এটা ছলিড বস্তু এইটো যদি ডাইৰেক্টলি কি হয় গেছলৈ পৰিৱৰ্তন হয় সেইটো প্ৰচেছক কি বুলি কয় সেইটো সুধিছে এনে নৰ্মেলি বস্তুবোৰ ছলিডৰ পৰা ফাৰ্ষ্ট কি হয় লিকুইড হয় তাৰ পৰা আহে গেছলৈ ৰূপান্তৰিত হয় কিন্তু কিছুমান এনেকুৱা বস্তু আছে এইবিলাক বস্তু ছলিডৰ পৰা ডাইৰেক্টলি কি হয় গেছিয়াছ ফৰ্মলৈ গুচি যায় তো সেই প্ৰচেছটো কি বুলি কয় অপশ্যন চি সাবলিমেশ্যন বা ঊৰ্ধ্বপাতন হ'ল যি প্ৰক্ৰিয়াৰ এটা বস্তু এটা ছলিডৰ পৰা ডাইৰেক্টলি গেছিয়াছ ফৰ্মলৈ যায় সেইটো হ'ল ঊৰ্ধ্বপাতন তো বাকীকেইটা মই অলপ কৈ দিছোঁ মেল্টিং মানে কি হয় মেল্টিং মানে আপোনালোকৰ ছলিডৰ পৰা যদি লিকুইড ফৰ্মলৈ যায় সেইটো হ'ল মেল্টিং যেনে আইচটো ৱাটাৰ হ'ল সেইটো হ'ল মেল্টিং নেক্সট বইলিংটো জানোৱে বইলিংটো হ'ল আপোনালোকৰ লিকুইডৰ পৰা গেছিয়াছ ফৰ্মলৈ যোৱা যেনে ৱাটাৰটো কি হ'ল ভেপাৰ হ'ল পানীৰ ভাপ হ'ল তো সেইটো কি হ'ল বইলিং নেক্সট আছে কনডেনসেশ্যন মানে গেছৰ পৰা লিকুইডলৈ হোৱা গেছৰ পৰা যদি লিকুইড হয় এইটো হ'ল কনডেনসেশ্যন যেনে গেছৰ পৰা হ'ব লাগিব তো ভেপাৰৰ পৰা যদি ভাপখিনি আমি ঠাণ্ডা কৰি লওঁ তাৰ পৰা কি হয় ৱাটাৰ হয় এইটো হ'ল আমাৰ এই প্ৰচেছটো হ'ল কনডেনসেশ্যন হ'ল আহিছোঁ ইয়াৰ পিছত নেক্সট কুৱেশ্যনটিত কি কৈছে which of the following is a renewable source of energy মানে তলৰ কোনটো শক্তিৰ নৱীকৰণযোগ্য উৎস আৰু অনৱীকৰণযোগ্য উৎস বা নৱীকৰণ অযোগ্য উৎস কি নৱীকৰণযোগ্য বা নৱীকৰণযোগ্য উৎস এনেকুৱা উৎস হ'ল যিবিলাক উৎসৰ পৰা আমি বস্তু এটা ব্যৱহাৰ কৰিলে ই কোনোদিনে শেষ হৈ নাযায় ইয়াক মানে সদায় ব্যৱহাৰ কৰি থাকিব পাৰিম কিন্তু অনৱীকৰণযোগ্য বস্তু সেইবিলাক হ'ল যিবিলাক বস্তু যদি আমি ব্যৱহাৰ কৰি থাকোঁ ই লাহে লাহে নোহোৱা হৈ যায় থাকে যেনে কয়লা তো কয়লাটো যদি আমি ব্যৱহাৰ কৰি থাকোঁ এই কয়লাৰ উৎসবোৰ লাহে লাহে কি হৈ যাব নোহোৱা হৈ যাব কিন্তু সূৰ্যৰ পোহৰটো যদি আমি ডেইলি ইউজ কৰি থাকোঁ বা আজি যিমান ইউজ কৰিছোঁ তাতকৈ বহু সংখ্যক গুণ বেছি যদি ইউজ কৰোঁ সি কোনোদিনে শেষ হৈ নাযায় তো সেইকাৰণে সূৰ্যৰ পোহৰটো এটা হ'ল নৱীকৰণযোগ্য এনাৰ্জি আৰু কোলটো হ'ল এটা নৱীকৰণ অযোগ্য এনাৰ্জি এটা অপশ্যনত দি আছে কোল পেট্ৰলিয়াম নেচাৰেল গেছ সোলাৰ এনাৰ্জি তো ইয়াৰ নেচাৰেল গেছটো ইয়াততো অপশ্যন মতে হ'ব সোলাৰ এনাৰ্জি এইটো নৱীকৰণযোগ্য শক্তিৰ উৎস কিন্তু নেচাৰেল গেছটো আমি আকৌ যিবিলাক ফসিল আছে মানে জীৱাশ্ম আছে তাৰ পৰা আমি সেইবিলাক বাৰ্ণ কৰিহে আমি তাৰ পৰা নেচাৰেল গেছ পাওঁ তো
তো ন্যাচারাল গ্যাসটো আমাৰ নৱীকৰণযোগ্য শক্তিৰ উৎস নহয় তো কারেক্ট आंसर হ'ব অপশন ডি সোলার এনার্জি আইছো নেক্সট 20 নম্বৰ কোৱেশ্চনত কি কৈছে the largest gland in our human body একদম ইম্পৰ্টেন্ট কোৱেশ্চন মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি এটি সুধিছে অপশনত কৈছে প্যানক্ৰিয়াছ লিভাৰ থাইৰয়েড এড্ৰিনেল গ্ল্যান্ড তো মানৱ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল লিভাৰ অপশন বি লিভাৰ হ'ব আমাৰ কারেক্ট आंसर তো বায়োলজি কমপ্লিট বায়োলজিৰ ভিডিও এটা বনাই থোৱা আছে আমাৰ প্লেলিষ্টত মোটামুটি 50 মিনিট মানৰ তো চাই লব হেইটো নেক্সট হেনেকৈ কেমিষ্ট্ৰিৰো ভিডিও এটা বনাই থোৱা আছে আৰু ফিজিক্সৰো ভিডিও এটা বনাই থোৱা আছে যত নেকি গোটেইখিনি মানে এই তিনিটা সাবজেক্টৰ পৰা আহিব পৰা ডিএমই ডিএইচএস এক্সামত আহিব পৰা মোস্ট প্ৰবাবলি গোটেইখিনি বস্তু কভাৰ কৰা আছে ধুনীয়াকৈ সিৰিয়েল ওয়াইজ কৰে মানে বুজাই দিছো মই সেই এই ভিডিও তিনিটা চাই লব নিশ্চয়কৈ আপোনালোকৰ এবাৰ পৰীক্ষাৰ কাৰণে উপকৃত হ'ব ঠিক আছে এতিয়া আহিছো নেক্সট কোৱেশ্চনত কি কৈছে what is the chemical formula for carbon dioxide একদম সিম্পল কোৱেশ্চন কার্বন ডাইঅক্সাইডৰ ৰাসায়নিক সংকেত কি Cu C2O CO2 C2O2 কার্বন ডাইঅক্সাইডৰ ৰাসায়নিক সংকেত হ'ল CO2 অপশন সি CO2 হ'ব শুদ্ধ आंसर ঠিক আছে আইছো ইয়াৰ পিছত নেক্সট কোৱেশ্চনত কি কৈছে আকৌ the phenomenon of bending of light as it passes from one medium to another medium is called মানে পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যাওঁতে যেটো অলমান বেকা হৈ যায় সেই পৰিঘটনাটোক কি বুলি কয় হেইটো সুধিছে অপচনত কৈছে ৰিফ্লেকশন ৰিফ্ৰেকশন ডিফ্ৰেকশন ইন্টাৰফাৰেন্স ৰিফ্লেকশন মানে হল অসমীয়াত প্ৰতিফলন ৰিফ্ৰেকশন মানে প্ৰতিসৰণ ডিফ্ৰেকশন মানে অপৱৰ্তন আৰু ইন্টাৰফাৰেন্স মানে হল এইটো নহব পাৰে গুগলত ট্ৰান্সলেট কৰিছে যেহেতু ইয়াৰ অসমীয়া ওয়াৰ্ডটো বেলেগ হ'ব পাৰে ঠিক আছে তো পোহৰ এটা মাধ্যমৰ পৰা যেনে প্ৰিজম এটা আমি ধৰি লৈ এটা প্ৰিজম তো প্ৰিজমত যদি আমি এনেকৈ এইটো সোৰ্সৰ পৰা এনেকৈ পোহৰ পেলাও এই পোহৰটো ডাইৰেক্টলি এনেকৈ না যায় তো প্ৰিজমৰ ভিতৰত পোহৰটো কি হৈ যাব স্লাইটলি বেন্ড হৈ যাব মানে এনেকুৱা টাইপত তলফালে গুছি আহিব তো এইটো আমাৰ পোহৰৰ কি ফেনোমেনা বুলি কোৱা হয় ইয়াক কোৱা হয় পোহৰৰ ৰিফ্ৰেকশন বা প্ৰতিসৰণ অপশন বি হ'ব শুদ্ধ आंसर ঠিক আছে নেক্সট কোৱেশ্চনত কি কৈছে ৰিফ্লেকশন মানে হল গ্লাছত যেটো পোহৰ পৰে সেই পোহৰটো এনেকৈ গুছি যায় এনেকৈ আহি এইটো হল আমাৰ ৰিফ্লেকশন নেক্সট আহিছো 23rd নম্বৰ কোৱেশ্চনত কি দি আছে which of the following is an alloy of copper and zinc তলৰ কোনটো তাম আৰু দস্তা অৰ্থাৎ কপাৰ জিংকক অসমীয়াত দস্তা বুলি কয় তো সেই দুটাৰ এলয় কোনটো এলয় মানে কি হয় এলয় মানে হল দুটা বা তিনিটা ধাতু মিক্স কৰি কেনে এটা নতুন যদি মানে মেটেৰিয়েল বনাও সেইটোক আমি কি বুলি কওঁ এলয় বুলি কওঁ ঠিক আছে এটা মই কপাৰ আৰু জিংক যদি মিক্স কৰো তাৰ পৰা আমি যেটো নতুন বস্তু পাম সেইটোৰ নাম কি হেইটো সুধিছে ঠিক সৰত কৈছে ষ্টিল ব্ৰাছ ব্ৰঞ্জ সোল্ডাৰ তো ইয়াৰ কারেক্ট आंसरটো হ'ব ব্ৰাছ বা পিতল তো পিতলটো আমি কি মিক্স কৰি বনাও কপাৰ প্লাস জিংক কপাৰ আৰু জিংক মিক্স কৰি কেনে আমি কি বনাও ব্ৰাছ মানে দাঁত ঘহা ব্ৰাছ নহয় এটো এটা এলয় বুলি ক'ব পাৰি এলয় নেক্সট কোৱেশ্চন আহিছো কি দি আছে the unit of work is কামৰ একক এইমাত্ৰ মই ক'লো কামৰ একক কি হয় আমাৰ কামৰ একক হ'ল জুল অপশন সি জুল হ'ব দ্য आंसर ঠিক আছে আকৌ এবাৰ ৰিভাইজ কৰিছো গোটেইটা নিউটন কিহৰ একক আছিল নিউটন আছিল ফোৰ্সৰ একক ওয়াট কিহৰ একক আছিল ওয়াট আছিল পাৱাৰৰ একক জুল হল আমি মাত্ৰ পালো ওয়ার্ক নামৰ একক জুল পাস্কেল হল প্ৰেসাৰৰ একক ঠিক আছে আইসি ইয়াৰ পিছৰ কোৱেশ্চনত কি দি আছে which part of the human eye controls the amount of light entering it মানুহৰ চকুৰ কোনটো অংশই চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে মানে বেছি পোহৰ হলে যেনেকৈ আমি চকুটো মুজি দিও তো সেই কম পোহৰ হলে চকুটো অলপ বেছি ডাঙৰ কৰি মেলি চাবলৈ চেষ্টা কৰো তো সেইটো কোনে নিয়ন্ত্ৰণ কৰে অপচনত দি আছে ৰেটিনা বা অক্ষিপট আইৰিছ লেন্স বা কৰ্নিয়া অপচন ডি কৰ্নিয়া ইয়াৰ কোনটো হ'ব কারেক্ট आंसर কোনটো অংশই চকুৰ কোনটো অংশই আমাৰ চকুত পোহৰ সময় কন্ট্ৰোল মানে প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে এইটো হ'ব অপশন বি আইৰিছ চকুত থকা আইৰিছে চকুত কিমান পৰিমাণৰ পোহৰ সোমাব এইটো কন্ট্ৰোল কৰে অপশন বি আইৰিছ হ'ব শুদ্ধ आंसर
নেক্সট আহিছো ইয়াৰ পিছৰ কুৱেশ্যনত কি দিয়া আছে হোৱাট ইজ দ্য কেমিকেল নেম অফ বেকিং ছ'ডা একদম ইম্পৰ্টেণ্ট কুৱেশ্যন কেমিকেল নেমৰ ওপৰত কুৱেশ্যন আহি থাকে বেকিং ছ'ডাৰ ৰাসায়নিক নাম কি সোডিয়াম ক্লৰাইড সোডিয়াম কাৰ্বনেট সোডিয়াম বাইকাৰ্বনেট কেলছিয়াম কাৰ্বনেট তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল একদম আহি থকা কুৱেশ্যন এইবিলাক কমন কুৱেশ্যন অপশ্যন চি সোডিয়াম বাইকাৰ্বনেট হ'ল বেকিং ছ'ডাৰ ৰাসায়নিক নাম ইয়াৰ কেমিকেল ফৰ্মুলাটো লিখি দিব কেমিকেল ফৰ্মুলাটো কি হয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব সকলোৱে ঠিক আছে কিহৰ সোডিয়াম বাইকাৰ্বনেটৰ নেক্সট কুৱেশ্যনটো আহিছো কি দিয়া আছে দ্য ফ'ৰ্চ এক্সাৰ্টেড বাই আৰ্থ অন এন অবজেক্ট ইজ কল্ড মানে পৃথিৱীয়ে কোনো বস্তুৰ ওপৰত প্ৰয়োগ কৰা বলক কি বুলি কোৱা হয় ফ্ৰিকশ্যন ঘৰ্ষণ গ্ৰেভিটি মাধ্যাকৰ্ষণ টেনশ্যন টান প্ৰেছাৰ চাপ তো কি বুলি কোৱা হয় পৃথিৱীয়ে কোনো বস্তুৰ ওপৰত প্ৰয়োগ কৰা বলক অপশ্যন বি গ্ৰেভিটি গ্ৰেভিটি হ'ল পৃথিৱীয়ে কোনো বস্তুৰ ওপৰত প্ৰয়োগ কৰা বল কিয় এইখন যদি পৃথিৱী হয় বল এটা ওপৰফালে দলিয়াই দিলে সি সদায় আকৌ তলফালে গুচি আহে কিহৰ কাৰণে ইয়াত সদায় গ্ৰেভিটি আকৰ্ষণ কৰি আছে পৃথিৱীৰ গ্ৰেভিটিয়ে বলটোক সদায় তলফালে লৈ আহিব তো গ্ৰেভিটি হ'ল বা অসমীয়াত মাধ্যাকৰ্ষণ বুলি কয় সেইটো হ'ল কোনো এটা অবজেক্টৰ ওপৰত পৃথিৱীৰ প্ৰয়োগ কৰা বল আহিছো নেক্সট কুৱেশ্যনত কি দিয়া আছে হুইচ অফ দ্য ফলোইং ইজ এন কমিউনিকেবল ডিজিজ তলৰ কোনটো সংক্ৰামক ৰোগ মানে এজন মানুহৰ পৰা অন্য এজন মানুহলৈ চুলে বা খেকাৰ পেলালে বা কাহিলে তো অন্য এজন মানুহলৈ সোনকালতে কি হৈ যায় বিয়পি যায় সেইটো আমি কি বুলি কওঁ কমিউনিকেবল ডিজিজ বুলি কওঁ যেনেকুৱা আছিল কোভিডত 2 মিটাৰ ডিষ্টেঞ্চ কিয় ৰাখিব দিছিল কাৰণ এইটো কমিউনিকেবল ডিজিজ আছিল অপশ্যনত দি আছে ডায়েবেটিছ বা বহুমূত্ৰ ৰোগ কেঞ্চাৰ বা কৰ্কট ৰোগ মিজেলছ বা হাম হাৰ্ট ডিজিজ বা হৃদৰোগ তো ইয়াৰ এনচাৰটো কি হ'ব এনচাৰ হ'ব মিজেলছ তো অপশ্যন চি এইটো হ'ব শুদ্ধ এনচাৰ আমিতো জানো এইকেইটা ডায়েবেটিছ চুলে বা তেনেকুৱা ব্যক্তিৰ ওচৰত থাকিলে নহয় ডায়েবেটিছ কেঞ্চাৰো নহয় হাৰ্ট ডিজিজো তেনেকুৱা নহয় তো যিটো বাকী ৰ'ল সেইটোৱে হ'ব এনচাৰ তো সেনেকৈ আমি অপশ্যনবোৰ ইলিমিনেট কৰি কিনে এনচাৰ উলিয়াব পাৰোঁ ইয়াৰ পিছত আহিছোঁ নেক্সট কুৱেশ্যনত কি কৈছে দ্য ইনষ্ট্ৰুমেণ্ট ইউজ টু মিজাৰ ব্লাড প্ৰেছাৰ ইজ কল্ড মানে ৰক্তচাপ জুখিবলৈ বিপি জুখিবলৈ তলৰ কোনটো যন্ত্ৰ বা ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি অপশ্যনত কৈছে থাৰ্মোমিটাৰ বেৰোমিটাৰ স্মিগমো অপশ্যন চিত কৈছে স্ফিগমোমেনোমিটাৰ অপশ্যন কৈছে হাইড্ৰমিটাৰ তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আমাৰ অপশ্যন চি স্ফিগমোমেনোমিটাৰ ৱৰ্ডটো অলপ টান আছে চাই ল'ব স্ফিগমোমেনোমিটাৰ অপশ্যন চি হ'ব শুদ্ধ এনচাৰ হ'ল আহিছোঁ নেক্সট কুৱেশ্যনত কি দিয়া আছে হোৱাট ইজ দ্য কেমিকেল চিম্বল অফ চিলভাৰ এইটো সুধিছিলোঁ মই চাগে সুধিছিলোঁ কমেণ্ট বক্সত কুৱেশ্যনটো পাই গ'লোঁ তো চিলভাৰৰ ৰাসায়নিক সংকেত কি চিলভাৰৰ ৰাসায়নিক সংকেত অপশ্যনত দি আছে SI কেপিটেল S কেপিটেল I AG AU AUটো আমি জানো গোল্ডৰ তো AGটো নহয় অপশ্যন হ'ব আমাৰ এনচাৰ চি AG হ'ল চিলভাৰৰ SI আকৌ নেক্সট আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনত কি দিয়া আছে দ্য চেঞ্জ অফ ষ্টেট ফ্ৰম লিকুইড টু গেছ ইজ কল্ড মানে তৰলৰ পৰা গেছলৈ অৱস্থাৰ পৰিৱৰ্তনক কি বোলা হয় অপশ্যনত কৈছে ফ্ৰিজিং বা শীতলীকৰণ মেল্টিং বা গলন কনডেনচেশ্যন বা ঘনীভৱন ভেপৰাইজেশ্যন বা বাষ্পীভৱন কুৱেশ্যনত কৈছে চেঞ্জ অফ ষ্টেট ফ্ৰম লিকুইড টু গেছ তো লিকুইডৰ পৰা গেছ হ'বলৈ যিটো প্ৰচেছ সেই প্ৰচেছটো কি বুলি কোৱা হয় লিকুইডৰ পৰা কি হ'ব গেছ হ'ব অপশ্যন হ'ব আমাৰ অপশ্যন ডি ভেপৰাইজেশ্যন হ'ব আমাৰ কাৰেক্ট এনচাৰ যেনে ৱাটাৰটো এটা লিকুইড তো ৱাটাৰৰ পৰা ৱাটাৰ ভেপাৰ হ'বলৈ যিটো প্ৰচেছ সেইটোক আমি কি বুলি কওঁ ভেপৰাইজেশ্যন বুলি কওঁ ঠিক আছে বাকী ফ্ৰিজিংটোতো জানোই ফ্ৰিজিং মানে লিকুইডৰ পৰা চলিড হোৱাটো আমি কি বুলি কওঁ ফ্ৰিজিং বুলি কওঁ যেনে বৰফটো পানীৰ পৰা হয় পানী ফ্ৰিজ হৈ কিনে বৰফ হয় মেল্টিংটো মানে ওলোটা চলিডৰ পৰা লিকুইডটো মেল্টিং চলিডৰ পৰা লিকুইডটো মেল্টিং কনডেনচেশ্যন মানে ভাপৰ পৰা লিকুইড হোৱা সেইটো হ'ল কনডেনচেশ্যন অলৰেডি মই কৈছোঁ এবাৰ নেক্সট কুৱেশ্যন আহিছোঁ কি দিয়া আছে হুইচ অফ দ্য ফলোইং ইজ এ গ্ৰীণ হাউচ গেছ তলৰ কোনটো আমাৰ গ্ৰীণ হাউচ গেছ বুলি জনা যায় অক্সিজেন নাইট্ৰজেন কাৰ্বন মনক্সাইড কাৰ্বন ডাই অক্সাইড অপশ্যন হ'ব আমাৰ অপশ্যন ডি কাৰ্বন ডাই অক্সাইডক আমি
গ্ৰীণ হাউচ গেছ বুলি জানো নেক্সট কুৱেশ্যন আহিছো কি দিয়া আছে দ্য স্মলেষ্ট ইউনিট অফ লাইফ জীৱনৰ আটাইতকৈ সৰু একক কি কলা বা টিস্যু অৰ্গেন বা অংগ সেল বা কোষ অৰ্গেনিজম বা জীৱ মানৱ দেহৰ আটাইতকৈ সৰু ইউনিটটো কি এইটো হল আমাৰ সেল অপশন সি সেল হ'ব শুদ্ধ এনসাৰ নেক্সট আহিছো ইয়াৰ পিছৰ কুৱেশ্যনত কি কৈছে হোৱাট ইজ দ্য কেমিকেল নেম অফ ভিটামিন সি ভিটামিন সিৰ কেমিকেল নেম কি সেইটো সুধিছে ঠিক আছে ভিটামিন সিৰ কেমিকেল বা ৰাসায়নিক নামটো কি অপশনত দি আছে ৰেটিনল থিয়ামিন এবজৰ্বিক এচিড চেলচিফেৰল বা কেলচিফেৰল তো ভিটামিন সিৰ ৰাসায়নিক নেম কি সেইটো সুধিছে আমাৰ কাৰেক্ট এনসাৰটো হ'ব অপশন সি এবজৰ্বিক এচিড হল ভিটামিন সিৰ ৰাসায়নিক নেম এতিয়া ৰেটিনল কি বস্তু ৰেটিনল হল কেমিকেল নেম of vitamin A. Next is thiamine. Thiamine কি হয় thiamine হল chemical name of vitamin B1 অর্থাৎ ভিটামিন B1 এর chemical name thiamine এটি absorbic acid আমি জানিলে ভিটামিন C1 next calciferol হল আপোনালোকৰ chemical name of vitamin D ভিটামিন ডিৰ কেমিকেল নেম হল ক্যালসিফেরল ঠিক আছে আইছো নেক্সট কোয়েশ্চনত কি দিয়া আছে The instrument used to measure atmospheric pressure is অর্থাৎ atmospheric pressure জুখিবলৈ তলৰ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় অপচনত কৈছে থাৰ্মোমিটাৰ বেৰোমিটাৰ হাইড্ৰোমিটাৰ ল্যাক্টোমিটাৰ কারেক্ট আনসারটো হ'ব atmospheric pressure জুখিবলৈ ইউজ কৰা যন্ত্ৰটো হল বেৰোমিটাৰ থাৰ্মোমিটাৰ হল আমাৰ শৰীৰৰ উষ্ণতা জুখিবলৈ হাইড্ৰোমিটাৰ হল আমাৰ যেটো ডেন্সিটি লিকুইড এটা ডেন্সিটি জুখিবলৈ হেতু যেটো আমি ইনস্ট্ৰুমেন্ট ইউজ কৰো হেতু হল আমাৰ হাইড্ৰোমিটাৰ আৰু ল্যাক্টোমিটাৰ হল আমাৰ মিল্ক গাখীৰৰ ডেন্সিটি জুখিবলৈ যেটো ইনস্ট্ৰুমেন্ট ইউজ কৰো হেতু আমি কওঁ ল্যাক্টোমিটাৰ থাৰ্মোমিটাৰ মানে বস্তু এটাৰ উষ্ণতা জুখিবলৈ যেটো ইনস্ট্ৰুমেন্ট ব্যৱহাৰ কৰো যন্ত্ৰ ব্যৱহাৰ কৰো হেতু হল থাৰ্মোমিটাৰ বেৰোমিটাৰ হল এটমস্ফিয়াৰিক প্ৰেসাৰ জুখিবলৈ হাইড্ৰোমিটাৰ হল লিকুইড এটা ডেন্সিটি জুখিবলৈ আৰু ল্যাক্টোমিটাৰ হল গাখীৰৰ ডেন্সিটি জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম ঠিক আছে আইছো ইয়াৰ পিছত নেক্সট কুৱেশ্যনত কি দিয়া আছে which of the following is a noble gas তলৰ কোনটো নোবেল গ্যাস অপচনত দিয়া আছে হাইড্ৰোজেন অক্সিজেন হিলিয়াম নাইট্ৰোজেন তো আমাৰ নোবেল গ্যাসটো আমি সকলোৱে জানো অপচন বি সি হিলিয়াম হল আমাৰ নোবেল গ্যাস বা সম্ভ্ৰান্ত গ্যাস বা নিষ্ক্ৰিয় গ্যাস বুলি কোৱা হয় ঠিক আছে হল আইছো ইয়াৰ পিছৰ কুৱেশ্যনত কি দিয়া আছে The process of rusting of iron involves রোদ মামৰে ধৰা প্ৰক্ৰিয়াত কি জড়িত আছে হেতু সুধিছে অপচন কৈছে অক্সিডেশন বা জাৰণ ৰিডাকশন বা বিজৰণ সাবলিমেশন বা উদ্ভৱন কনডেনসেশন বা ঘনীভৱন এই দুটাটো নহয় আমি অলৰেডি বুজিলো আমি সাবলিমেশন আৰু কনডেনসেশন কি বস্তু তো এই দুটাৰ কোনোবা এটা হ'ব তো কি হ'ব রোদ মামৰে ধৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা অক্সিডেশন বা জাৰণ প্ৰক্ৰিয়া বুলি কোৱা হয় ঠিক আছে কারেক্ট आंसर হ'ব অপচন এ অক্সিডেশন এটা রিডাকশন কি সরি এইটো আমাৰ স্পিডটো হ'ব মিটাৰ পাৰ সেকেন্ড এইটো হল মিটাৰ পাৰ সেকেন্ড স্কয়ার ভেলোসিটি ঠিক আছে হল এতিয়া আহিছে নেক্সট কুৱেশ্যনত কি দিয়া আছে দা ফাংশনাল ইউনিট অফ কিডনি ইজ তো কিডনিৰ অৰ্থাৎ বৃক্কৰ কাৰ্যকৰী একক কি অপচনত কৈছে নিউৰন নেফ্ৰন এলভোলাই এণ্ড আৰ্টিঅল তো ইয়াৰ কারেক্ট आंसर হ'ব অপচন বি নেফ্ৰন তো বৃক্কত সাধাৰণতে কি থাকে নেফ্ৰন থাকে নেফ্ৰনৰ সহায়ত আমাৰ কি হয় কিডনিৰ পৰা আমাৰ পানীটো কি হয় ফিল্টাৰেশন হয় নেক্সট আইছো ইয়াৰ পিছৰ কুৱেশ্যনত কি দিয়া আছে হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা ফৰ সালফিউৰিক এসিডৰ ৰাসায়নিক সংকেতটো কি অপচনত দি আছে HCl HNO3 H2SO4 CH3 COOH তো আমি সকলো জানো এই সালফিউরিক এসিডৰ ৰাসায়নিক সংকেত হল অপচন সি H2SO4 তো বাকি কিটা কি এবাৰ জানি লও HCl মানে হল হাইড্ৰোক্লোৰিক এসিড ACID ঠিক আছে HNO3 মানে হল নাইট্রিক এসিড নেক্সট CH3 COOH এটা আহিব পাৰে এক্সামত
CH3 COH মানে হল এসিটিক এসিড তো এসিটিক এসিডৰ কেমিক্যাল ফৰ্মুলা হল CH3 COH ঠিক আছে আইছো ইয়াৰ পিছৰ কোৱেশ্চনটোত কি দিয়া আছে আমাক the phenomena of splitting of white light into a constituent colors is called বগা পোহৰ ইয়াৰ উৎপাদন ৰঙত বিভক্ত হোৱা পৰিঘটনাক কি বোলে মানে বগা পোহৰটো আমি যদি পানীত ইমানমান পানীত এখন যদি গ্লাছ থৈ দিও সেই গ্লাছৰ পৰা যেটো পোহৰ ওলাব সূৰ্য পোহৰটো পৰি গলে সাতটা পোহৰলৈ ভাগ হৈ যায় তো এই প্ৰচেছটো কি বুলি কয় সেইটো সুধিছে অপচনত কৈছে ৰিফ্লেকশন ৰিফ্ৰেকশন ডিসপাৰশন ইন্টাৰফেৰেন্স তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ডিসপাৰশন তো সাতটা ভাগত ভাগ হৈ যায় মানে ৰামধেনুত যিটা কালাৰ দেখি গোটেইকেইটা বগা ৰংটো সেই গোটেইকেইটা কালাৰলৈ বেলেগ বেলেগকৈ দেখা যায় সেইটো প্ৰচেছক বা সেইটো পৰিঘটনাক আমি কওঁ ডিসপাৰশন বিচ্ছুৰণ নেক্সট আহিছে ইয়াৰ পিছৰ কুৱেশ্যনত কি দিয়া আছে আমাক 42 নম্বৰ কুৱেশ্যন which of the following is a natural indicator তলৰ কোনটো প্ৰাকৃতিক সূচক বা ন্যাচাৰাল ইন্ডিকেটৰ মিথাইল অৰেঞ্জ ফেনফথেলিন লিটমাছ আৰু ব্ৰোমিথাইল ব্লু তো ইয়াৰ কোনটো ন্যাচাৰাল ইন্ডিকেটৰ হয় আমাৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি লিটমাছ মানে লিটমাছৰ সহায়ত আমি pH টো গম পাওঁ সেইটো এসিড নে সাৰ আমি সেইটো গম পাওঁ তো লিটমাছটো হ'ল আমাৰ ন্যাচাৰাল ইন্ডিকেটৰ বুলি জানো আমি ঠিক আছে নেক্সট ইয়াৰ পিছৰ কুৱেশ্যন আহিছো বাকি যি গেটা আছে মিথাইল অৰেঞ্জ হওক বা ফেনফথাইল বা ব্ৰোমিথাইল ব্লু এই গেটাৰ সহায়ত আমি pH লেভেলটো গম পাওঁ বা এসিড নে বেছ আমি সেইটো গম পাওঁ কিন্তু এইটা আমাৰ ন্যাচাৰাল নহয় এইটো বস্তু আমাৰ ন্যাচাৰাল নহয় এইটো আমি ল্যাবত বনোৱা বস্তু তো ল্যাবত যিটা কেমিক্যাল আছে সেই কেমিক্যালৰ পৰা আমি গম পাওঁ ন্যাচাৰাল যেটো সেইটো হ'ল আমাৰ লিটমাছ পিছৰ কুৱেশ্যন আহিছো কি দিয়া আছে the SI unit of power পাৱাৰৰ SI unit কি পাৱাৰৰ SI unit হ'ল আমাৰ অপচন সি ওয়াট কারেক্ট आंसर হ'ব অপচন সি ওয়াট হ'ব পাৱাৰৰ SI বাকি এটা আমি অলৰেডি বহুবাৰ ৰিভাইজ কৰি দিলো নেক্সট কুৱেশ্যন আহিছো which part of the brain controls voluntary action মগজুৰ কোনটো অংশই মানে ইচ্ছাকৃত কাৰ্যবোৰ মগজুৰ কোনটো অংশই নিয়ন্ত্ৰণ কৰে অপচন এ কৈছে সেৰিবেলাম অপচন বি কৈছে মেডুলা অপচন সি কৈছে সেৰিব্ৰাম আৰু অপচন ডি কৈছে পন্স ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব আমাৰ অপচন সি সেৰিব্ৰাম মগজুৰ সেৰিব্ৰাম অংশটো আমাৰ কি কৰে যিবিলাক ভলান্টাৰী অ্যাকশন সেইবিলাক নিয়ন্ত্ৰণ কৰে বা ইচ্ছাকৃত কাৰ্যসমূহ নিয়ন্ত্ৰণ কৰে বাকি এটা যদি ক'বলৈ যাও সেৰিবেলাম সেই সেৰিবেলামটো আমাৰ মগজুৰ সেৰিবেলামে কি কন্ট্ৰোল কৰে কোঅৰ্ডিনেশন ব্যালেন্স এন্ড পশ্চাৰ আমাৰ কোঅৰ্ডিনেশন বা দিশ নিয়ন্ত্ৰক যেটো তাৰ পিছত ব্যালেন্স মানুহৰ ব্যালেন্স আৰু পশ্চাৰ এইগিটা আমাৰ নিয়ন্ত্ৰণ কৰে মগজুৰ সেৰিবেলাম অংশটোৱে নেক্সট আছে মেডুলা তো আমাৰ মগজুৰ মেডুলা কি নিয়ন্ত্ৰণ কৰে ইনভলুন্টাৰী ফাংচন ইয়াত ভলুন্টাৰী ফাংচন হল ভলুন্টাৰী ফাংচন নিয়ন্ত্ৰণ কৰে সেৰিব্ৰামে আকৌ যিবিলাক ইনভলুন্টাৰী ফাংচন যেনেকুৱা আমাৰ ব্ৰিথিং হাৰ্ট ৰেট এইবিলাক আমাৰ ইচ্ছাকৃত ফাংচন নহয় মানে আমি ইচ্ছা কৰি হাৰ্ট ৰেট ল'ব পাৰো নল'ব পাৰো বা উশাহ ল'ব পাৰো নল'ব তেনেকুৱা নহয় এইবিলাক মানে ইনভলুন্টাৰী মানে অটোমেটিক হৈ থাকে সেইবিলাক কোনে নিয়ন্ত্ৰণ কৰে মগজুৰ মেডুলা অংশটোৱে আকৌ পন্সে আমাৰ ব্ৰিথিং বিলাক বা যিবিলাক সিগনেল আছে সেইবিলাক সিগনেল এটা পৰা আনটো অংশলৈ যোৱাত আমাক সেইবিলাক নিয়ন্ত্ৰণ কৰে মগজুৰ পন্স নম্বৰ অংশটোৱে ঠিক আছে আইছো নেক্সট কুৱেশ্যনত কি দিছে what is the chemical formula for ammonia ammonia ৰাসায়নিক সংকেত কি অপচনত কৈছে NO2 N2O NH3 N2H4 কারেক্ট आंसरটো হ'ব আমাৰ NH3 হল আমাৰ অ্যামোনিয়াৰ ৰাসায়নিক সংকেত তো বাকি কেইটা কি NO2 মানে হল নাইট্ৰাছ অক্সাইড নাইট্ৰোজেন ডাইঅক্সাইড NO2 নাইট্ৰোজেন ডাইঅক্সাইড নেক্সট N2 হল নাইট্ৰাছ অক্সাইড আৰু নাইট্ৰাছ অক্সাইডক কি বুলি কোৱা হয় লাফিং গ্যাস বুলি কোৱা হয় অলৰেডি আমি কৰি উঠিছো নাইট্ৰাছ অক্সাইডক লাফিং গ্যাস বুলি জনা যায় নেক্সট N2H4 ক জনা যায় হাইড্ৰোজাইন
আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনত কি দি আছে, দ্য ফেনমেনা ৰেছপনচিবল ফৰ টুইংকল অফ ষ্টাৰ্ছ, মানে আমাৰ মহাকাশত থকা তৰাবোৰে যিটো তিৰবিৰ কৰি থাকে সেই ফেনমেনাটোক বা পৰিঘটনাটোক কি বুলি জনা যায়, ৰিফ্লেকশ্যন অফ লাইট, ডিছপাৰশ্যন অফ লাইট আৰু স্কেটাৰিং অফ লাইট। কাৰেক্ট এনচাৰটো হ'ব আমাৰ অপশ্যন বি, ৰিফ্ৰেকশ্যন অফ লাইট। কাৰণ তৰাটো আমাৰ বহুত দূৰত থাকে, তাৰে মাজেদি বহুত বস্তু, বিভিন্ন ধৰণৰ বস্তু অহা যোৱা কৰি থাকে। তাৰ ফলত কি হয়, যিটো তৰাৰ পৰা বা ষ্টাৰবিলাকৰ পৰা পোহৰ আহে সেইটো সাধাৰণতে কি হয়, ৰিফ্ৰেকশ্যন হয়, ইফাল সিফাল হয়। সেইটো কি কোৱা হয়, ৰিফ্ৰেকশ্যন অফ লাইট। সেই পৰিঘটনাটো কোৱা হয় ৰিফ্ৰেকশ্যন অফ লাইট। ইয়াৰ পিছত আহিছোঁ নেক্সট 47 নম্বৰ কুৱেশ্যনত কি কৈছে, হুইচ অফ দ্য ফলোইং মেটেলছ ইজ লিকুইড এট ৰুম টেম্পাৰেচাৰ। ইম্পৰ্টেণ্ট কুৱেশ্যন, কোনটো ধাতু তলৰ কোনটো ধাতু কোঠাৰ উষ্ণতাত মানে লিকুইড হৈ থাকে। আইৰণটো লিকুইড হৈ থাকে নেকি, নাথাকে। মাৰ্কাৰী, এলুমিনিয়াম, কপাৰ। অলৰেডি আমি জানো এলুমিনিয়ামটো আমি ফিজিকেল ফৰ্মত পাওঁ বা চলিড ফৰ্মত পাওঁ, কপাৰটো চলিড ফৰ্মত পাওঁ, কিন্তু মাৰ্কাৰীটো হ'ল আমাৰ যি নেকি ৰুম টেম্পাৰেচাৰ আমি লিকুইড ফৰ্মত পাওঁ। অপশ্যন বি মাৰ্কাৰী হ'ব আমাৰ কাৰেক্ট এনচাৰ। মাৰ্কাৰী ক'ত থাকে, থাৰ্মোমিটাৰত থাকে, থাৰ্মোমিটাৰত মাৰ্কাৰী থাকে। নেক্সট ইয়াৰ পিছৰ কুৱেশ্যনত আহিছোঁ, দ্য ইউনিট অফ ইলেক্ট্ৰিক ৰেজিষ্টেন্স। অলৰেডি আমি পঢ়িছোঁ ইলেক্ট্ৰিক ৰেজিষ্টেন্সৰ ইউনিট কি। ইয়াত অপশ্যন দি আছে আমাক এম্পেয়াৰ, ভোল্ট, ওম এণ্ড ৱাট। ইলেক্ট্ৰিক ৰেজিষ্টেন্সৰ ইউনিট হ'ল অপশ্যন চি ওম। ঠিক আছে। ৰেজিষ্টেন্সক অসমীয়াত কি কোৱা হয়, বিভেদ এনেকুৱা কিবা এটা ৱৰ্ড আছিল। তো ৰেজিষ্টেন্সক এনেকুৱা অলপমান ইফাল সিফাল হ'ব পাৰে, বিভেদ নে কিবা এনেকুৱা বুলি কৈছিল। তো এইটোৱে, ঠিক আছে। নেক্সট আহিছোঁ আমি 49 নম্বৰ কুৱেশ্যনত কি দিছে, হুইচ দ্য ফলোইং ইজ এ প্লেণ্ট হৰমন। তলৰ কোনটো উদ্ভিদৰ হৰমন, ইনচুলিন, থাইৰক্সিন, চাইটোকিনিন, এড্ৰিনেলিন। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, চাইটোকিনিন হ'ব আমাৰ উদ্ভিদৰ হৰমন। বাকী ইনচুলিন কোনটো হৰমন, ইনচুলিন হৰমনটো ক'ৰ পৰা নিঃসৰণ হয়, পেনক্ৰিয়াছৰ পৰা। এইটো এনিমেল হৰমন, পেনক্ৰিয়াছৰ পৰা নিঃসৰণ হয়। নেক্সট থাইৰক্সিন হৰমনটো ক'ৰ পৰা আমাৰ ক'ত প্ৰডিউচ হয়, সেইটো হ'ল আমাৰ থাইৰইড গ্লেণ্ডৰ পৰা থাইৰইড হৰমন প্ৰডিউচ হয়। ঠিক আছে। নেক্সট আছে থাইৰক্সিন। নেক্সট আছে এড্ৰিনেলিন। তো এড্ৰিনেলিন আমাৰ এড্ৰিনেলিন গ্লেণ্ডৰ পৰা নিঃসৰণ হয়, বা এড্ৰিনেল গ্লেণ্ডত আমাৰ এড্ৰিনেলিন হৰমন গ্লেণ্ড GLA প্ৰডিউচ হয়। ঠিক আছে। চাইটোকিনিন হ'ল উদ্ভিদৰ হৰমন। নেক্সট আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনত, আৰু চাইটোকিনিন হৰমনৰ কাম কি সেইটো কৰিছোঁ। চাইটোকিনিন হৰমনে কি কৰে, যিটো উদ্ভিদৰ কোষ আছে সেই কোষৰ গ্ৰোথ, চেলৰ গ্ৰোথ আৰু উদ্ভিদৰ কোষৰ বিভাজনত সহায় কৰে, এণ্ড ডিভিজন অফ চেল। ঠিক আছে। ইয়াৰ পিছৰ কুৱেশ্যন আহিছোঁ, লাষ্ট কুৱেশ্যন কি দিয়া আছে। নেক্সট কুৱেশ্যন, আজি লাষ্ট কুৱেশ্যনটো কি দিয়া আছে, হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা ফৰ মিথেন। মিথেনৰ ৰাসায়নিক সংকেত কি। অপশ্যনত আছে C2H6, CH4, CH3, C4H10। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি CH4। CH4ক আমি কি বুলি জানো, মিথেন। তো বাকী কেইটা কি, C2H6 ইয়াক কোৱা হয় ইথেন। আকৌ অপশ্যন চিত কৈছে C3ক আমি প্ৰপেন বুলি জানো, প্ৰপেন হ'ল C3 হয়নে, এইটো C3 নহয়, ইয়াত C3H বা আছিল, এইটো চেক কৰি ল'ব লাগিব এইটো। ঠিক আছে। নেক্সট most probably C3H10 আছিল চাগে ইয়াত, H8, C3H8 এইটো প্ৰপেন হ'ব, হ'ল অনলি C3 নহয়। ইয়াত আছে নেক্সট C4H10। C4H10ক আমি জানো বিউটেন বুলি কেনে, এইটো নহয়, এইটো বিউটেন হ'ল বিউটেন। ঠিক আছে। তো এইকেইটা এক্সামত আহিব পাৰে, চাই ল'ব এবাৰ। তো 50টা কুৱেশ্যন আমি অলৰেডি কমপ্লিট কৰিলোঁ। নেক্সট 51ৰ পৰা আমি নেক্সট ক্লাছত কমপ্লিট কৰিম। টপ 100 কুৱেশ্যন আমি ছায়েন্সৰ কমপ্লিট কৰি দিম। ঠিক আছে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব, আৰু PDF টো আমাৰ টেলিগ্ৰাম চেনেলত দি দিয়া হ'ব, তাৰ কাৰণে টেলিগ্ৰামত জইন হৈ ল'ব। আজিলৈ মানে থেংক ইউ।